নমস্কাৰ গ্ৰহণ কৰিব মই অবিনাশ ডেকা আজি অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰাইভেট জবৰ আপডেট লৈ আহিছো ঠিক আছে আপোনালোকে যিসকলে ইন্টাৰেষ্টেড এই জবসমূহত এপ্লাই কৰিব পাৰিব তাৰ লগতে জনাই দিও যদি আপোনালোকে অনলাইন ইনকামক লৈ ইন্টাৰেষ্টেড হয় মই এটা কোম্পানীত কাম কৰি আছো যত আপোনালোকৰ ঘৰতে বহি কাম কৰি আপুনি ষ্টুডেন্ট হয় বা আপুনি কিবা জব কৰি আছে তাৰ লগতে কাম কৰি মাহত 20 পৰা 30 টকা ইনকাম কৰিব পাৰিব আর ইয়াত জড়িত হবার বাবে কোনো জয়নিং ফিজ বা অ্যাপ্লিকেশন ফিজ একো পয়সা লোৱা নহয় এইটো কোম্পানীটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত হয় ঠিক আছে আৰু আপোনাৰ ইয়াত জড়িত হবার বাবে আপোনাৰ অতি কম বয়স 18 বছৰ হ'ব লাগিব বা আপুনি 18 বছৰকৈ ওপৰত হ'ব লাগিব আপোনাৰ তিনটা ডকুমেন্ট আধাৰ পান বেংক একাউন্ট থাকিব লাগিব আৰু আপুনি অতি কম মেট্ৰিক পাছ হ'ব লাগিব যদি আপুনি এই বিষয়ে ভালকৈ জানিব বিচাৰে ভিডিঅ ডেসক্ৰিপচনত প্ৰথম এটা লিংক এটা পাব সেই লিংকটো ক্লিক কৰিলে লিংকটো আপোনাক হোৱাটছএপলৈ লৈ যাব আৰু মূলতঃ এটা মেছেজ এটা পঠাব পাৰিব নিজে নিজে মেছেজটো পঠাই দিলে মই আপোনাক এই বিষয়ে নিশ্চয় ভালকৈ জনাই দিব পাৰিম তাৰ লগতে স্ক্ৰিনত নিশ্চয় মোৰ নম্বৰটো দেখা পাই আছে সেই নম্বৰটো ডাইৰেক্ট হোৱাটছএপত মেছেজ কৰি এই বিষয়ে জানিব বিচাৰিলে মই আপোনাক এই বিষয়ে নিশ্চয় জনাই দিব পাৰিম তেন্তে আগবাৰো আজি প্ৰাইভেট জব আপডেট সমূহলৈ প্ৰথম জবটো হৈছে ডাইনা ৰূফ সেলস অফিচাৰৰ হায়াৰিং চলি আছে লোকেশন গুৱাহাটী লোৱাৰ আসাম and North Bank region মানে লোৱাৰ আসাম গুৱাহাটীৰ পৰা আছে নৰ্থ বেংক ৰিজিয়নৰ ঠিক আছে ৰেসপন্সিবিলিটি খিনি চাই লওক ডাই ফিল সেলস ভিজিট ডিলাৰ্স ডিস্ট্ৰিবিউটৰ মানে সেই আৰু সেলসৰ যিখিনি কাম এক্সেপ্ট মান্থলি টাৰ্গেট এইখিনি দিছে যিসকলে ইন্টাৰেষ্টেড হয় আপোনালোকে 15 নৱেম্বৰ লাষ্ট ডেট দিছে এইটো এটা জিমেইল আইডি তাত আপোনালোকৰ ৰিজিউমে বা সিভিখন পঠাই দিব লগতে সাবজেক্টত মেনশন কৰি দিব যে আপুনি কি হৰকালে এপ্লাই কৰিছে আৰু যিসকলৰ ৰেজিউমে বা সিভি নাই মোক আপোনালোকৰ হোৱাটছএপত কন্টাক্ট কৰি এই বিষয়ে যদি আপোনাৰ ৰেজিউমে সিভি লগা হয় মই আপোনাক বনাই দিব পাৰিম দ্বিতীয়তে জব আপডেটটো আহিছে অসম কাৰ্ডছ টাটা মটৰ্ছৰ ফালৰ পৰা জব পজিশন কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ মানে হেৰিয়ে হয় সেলসৰে হয় টেলিকলাৰ জব হয় এটো লোকেশন উল্লুবাৰী গুৱাহাটীৰ পৰা আহিছে send your resume at এইটো এটা জিমেইল আইডি দিয়া আছে তাত আপোনালোকৰ ৰেজিউমে বা সিভিখন পঠাই দিব ঠিক আছে লাষ্ট ডেট আপোনালোকৰ 15 নৱেম্বৰ 2024 ঠিক আছে আপোনালোকে এপ্লাই কৰি ল'ব 3 নম্বৰ জব আপডেটটো হৈছে সান ভেলি হস্পিটাল পূৰ্বাঞ্চল পাট মথুৰা নগৰ জিএছ ৰোডৰ পৰা আহিছে সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি এটা আহিছে এইচএছ পাছলে হ'ল আৰু মেল কেণ্ডিডেট হ'ব লাগিব আৰু পথোলজিৰ এটা আহিছে ডিসিপ্লি/এমডি ইন পথোলজি ইন্টাৰেষ্টেড ক্যান্ডিডেট ক্যান এপ্লাই হিয়াৰ মানে 18 নৱেম্বৰৰ আগত এপ্লাই কৰিব দিছে এইটো এটা কন্টাক্ট নম্বৰ এটা ফোন কৰিলে হ'ব লগতে এইটো এটা মেইল আইডিত আপোনালোকৰ ৰেজিউমে সিভিখন পঠাই দিব লাগিব ঠিক আছে 4 নম্বৰ জব আপডেটটো আহিছে উই আৰ হায়াৰিং ফৰ বিএসসি ক্যান্ডিডেট ফৰ ইথানল প্লান্ট এট গোৱালপাৰা আছে মানে বিএসসি আপোনালোকৰ হ'ব লাগিব ডিগ্ৰী হৰি বিএসসি ডিগ্ৰী তাৰ লগতে গোৱালপাৰা অসমৰ পৰা আছে পজিশন ৰ মেটেৰিয়েল টেষ্টিং এক্সপেৰিয়েন্স ফ্ৰেছাৰ ক্যান অলসো এপ্লাই ফ্ৰেছাৰে এপ্লাই কৰিব পাৰিব ঠিক আছে salary negotiable based on candidate মানে এটো আলোচনা কৰি লব ঠিক আছে লাষ্ট ডেট 15 নৱেম্বৰ 2024 এইটো এটা মেইল আইডি তাত আপোনাৰ ৰেজিউমে সিভিখন পঠাই দিব 5 নম্বৰ জব আপডেটটো হৈছে উই এক্সেল ফুডস are currently inviting applicants from qualified individual for the position at our estimated organization below are the details for the position কেটা কি assistant manager maintenance or ফালৰ পৰা আহিছে experience 5-6 year in noodle industry 5-6 বছৰ অভিজ্ঞতা বিচাৰিছে assistant manager salary negotiable আলোচনা কৰিব qualification degree/diploma in mechanical engineering বিচাৰিছে ঠিক আছে তাৰপিছত আপোনাৰ সেকেন্ড পজিশনটো হৈছে senior electrician experience minimum 5 বছৰ বিচাৰিছে নেডেল ইন্ডাস্ট্রিত বিচাৰিছে ঠিক আছে স্যালাৰি 30 পৰা 40 বছৰ হাজাৰ দিয়া হ'ব কোৱালিফিকেশন ITS/ডিপ্লোমা থাকিলে হৈ যাব 3 নম্বৰ জব আপডেটটো হৈছে সিনিয়ৰ মেকানিক্যাল ফিটাৰ মেকানিক মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে স্যালাৰি 30 পৰা 35,000 টকা দিয়া হ'ব
ঠিক আছে কোৱালিফিকেশ্যন ITI/ ডিপ্লোমা কৰা হোৱাটো বিচাৰিছে ঠিক আছে পজিশন ষ্ট'ৰ এছিষ্টেণ্টৰ ফালৰ পৰা এটা পজিশন আহিছে 0 to 1 মানে এক্সপিৰিয়েন্স নাথাকিলেও হ'ব স্যালাৰি 15 পৰা 16 দিয়া হ'ব কোৱালিফিকেশ্যনটো বিকম পাছ কৰা বিচাৰিছে পজিশন 5 নম্বৰ পেকিং অপাৰেটৰ বিচাৰিছে 2 পৰা 3 বছৰ এক্সপিৰিয়েন্স নেগোচিয়েবল এইটো এটা কোৱালিফিকেশ্যন ITI ডিপ্লোমা থাকিলে হ'ল যিসকলে ইণ্টাৰেষ্টেড হয় আপোনালোকৰ ৰিজিউম সিখন এইটো এটা জিমেইল আইডি দিয়ে তাত কন্টাক্ট ৰিজিউম সিখন পঠাই দিব সাবজেক্ট লাইনটো মেনশন কৰি দিব যে এইটো পজিশনৰ কাৰণে এপ্লাই কৰিছো লাষ্ট ডেট 16 নৱেম্বৰ 2024 6 নম্বৰ জব ডেটটো হৈছে EMRI Green Health is hiring the following posts are vacant position health coordinator vacancies 0 to ta position আহিছে ঠিক আছে তাৰছত দুটা পজিশন আহিছে আৰু কোৱালিফিকেশ্যন JEE BE BTech মেকানিক্যাল হলে হল /অটোমোবাইল এক্সপেৰিয়েন্স 2-3 বছৰ বিচাৰিছে ফিল্ড মেনেজমেন্টত স্যালাৰি হাইক অন কারেন্ট CTC মানে আপোনালোক যেটো পাই আছে তাতকৈ ওপৰত দিব স্যালাৰিটো ঠিক আছে লোকেশন এনিহুৱেৰ এছাম অসমৰ সকলো এপ্লাই কৰিব পাৰে মেইল সাবজেক্ট এপ্লিকেশন ফৰ দি পজিশন ঠিক আছে দ্বিতীয় পজিশনটো হৈছে ওয়ার্কশপ ইনচাৰ্জৰ আহিছে দুটা পজিশন কোৱালিফিকেশ্যন একে সেম JEE এইটো হিনি বিচাৰিছে স্যালাৰি হাইক হ'ব মেইল সাবজেক্ট পজিশন অফ ওয়ার্ক তলে মেইল আপোনাৰ সাবজেক্ট লাইনটো এটো লিখিব লাগিব ঠিক আছে 3 নম্বৰটো এসিস্ট্যান্ট/জুনিয়ৰ এসিস্ট্যান্ট ষ্টৰছৰ পৰা আছে এটা আছে গ্ৰেজুৱেচন থাকিলে হৈ যাব যিকোনো এক্সপেৰিয়েন্স ওয়াৰেন্ট ইয়াস গুড নলেজ ইন MS এক্সেলৰ ভাল নলেজ থকাটো বিচাৰিছে স্যালাৰি আপ টু 18000 টেক হোম ঠিক আছে আপোনালোক ডাইৰেক্ট 18000 ঘৰত লৈ যাব পাৰিব সেই গোটেইখিনি খৰচ দি পিনে লোকেশন গুৱাহাটী মেইল সাবজেক্ট এইটো এটা দিছে ঠিক আছে তাৰছত পজিশন এইটো 5 নম্বৰ পজিশনটো আহিছে 4 নম্বৰ পজিশনটো আহিছে এসিস্ট্যান্ট সিনিয়ৰ এসিস্ট্যান্ট সাপ্লাই চেইন ম্যানেজমেন্ট SCM ভ্যাকেন্সি এটা আহিছে এনি গ্ৰেজুৱেচন থাকিলে হৈ যাব এক্সপেৰিয়েন্স 1 পৰা 2 বছৰ MS এক্সেলৰ 18000 ঘৰত ডাইৰেক্ট মানে ইন হ্যান্ড দি দিব স্যালাৰি ঠিক আছে মেইল সাবজেক্ট এইটো লিখি দিব ঠিক আছে আপোনালোক এইটোতে জিমেইল আইডিত সকলো আপোনালোক এপ্লাই কৰি লব পাৰিব লাষ্ট ডেট 15 নৱেম্বৰ 2024 ঠিক আছে 7 নম্বৰ জব ডেটটো আহিছে বেস্ট অপৰচুনিটি ফৰ জব সিকাৰ লোকেশন বঙাইগাঁও গ্ৰেড জুনিয়ৰ এক্সিকিউটিভ CTC as per market standard position are male/female sales manager motor dealer sales manager agency এইখিনিৰ বিচাৰিছে ঠিক আছে সেলস মেনেজাৰ সেলসৰ কাম হয় এটোটা জিমেইল আইডি দি আছে আপোনাৰ ৰিজিউম সিখন পঠাই দিব লাষ্ট ডেট 14 নৱেম্বৰ 2024 8 নম্বৰ জব ডেটটো হৈছে উই আর হায়ারিং ক্রেডিট ম্যানেজার এন্ড কালেকশন ম্যানেজার ফর তেজপুৰ ব্রাঞ্চ হয় এটো এডুকেশন কোৱালিফিকেশ্যন গ্ৰেজুৱেচন হলে হল ঠিক আছে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব লাষ্ট ডেট 14 নৱেম্বৰ এটোটা জিমেইল আইডি আপোনালোকে কন্টাক্ট কৰি ল'ব 9 নম্বৰ জব ডেটটো হৈছে উই আর হায়ারিং প্ৰজেক্ট ইঞ্জিনিয়াৰ বিচাৰা হৈছে লোকেশন নুমলীগড় এছামৰ পৰা আহিছে 4টা পজিশন আহিছে কোৱালিফিকেশ্যন ডিপ্লোমা অর ডিগ্ৰী ইন মেকানিক্যালৰ বিচাৰা হৈছে এক্সপেৰিয়েন্স 2 পৰা 4 বছৰ notice period immediate joiner will be preferred direct join কৰা ভাবব লাগিব ঠিক আছে eligibility planet fabrication experience এইটো বিচাৰিছে ঠিক আছে লাষ্ট ডেট 17 নৱেম্বৰ 2024 আপোনালোকৰ ৰিজিউম সিখন এটা মেইলত পঠাই দিব সাবজেক্ট লাইনটো ভালকৈ মেনশন কৰি দিব 10 নম্বৰ জব ডেটটো হৈছে আৰ্জেন্ট ওপেনিং ফৰ টু ক্লিনাৰ দুটা মানে ক্লিনাৰৰ চাকৰি ওলাইছে এটো এটা কন্টাক্ট নম্বৰত ফোন কৰি ললে হ'ব ৰিজিউম সিখন এটা মেইলত পঠাই দিলে হ'ব ঠিক আছে লাষ্ট ডেট 13 নৱেম্বৰ 11 নম্বৰ জব ডেটটো হৈছে এছাম কাৰ্বন প্ৰডাক্টছ লিমিটেড তাৰ ফালৰ পৰা ইজ লিডিং কোম্পানীটো লিখিছে অলপ পজিশন জুনিয়ৰ অফিচৰ পৰা আহিছে ডিপাৰ্টমেন্ট কোৱালিটি ডিপ্লোমা ইন কেমিকেল/BSc থকা হলে হৈ যাব কমা কেমিকেল BSc স্যালাৰি ফৰ ফ্ৰেছাৰ্স 13830 টকা ফ্ৰেছাৰে পাব এক্সপেৰিয়েন্স 19000 পাই যাব ঠিক আছে
PF ESI থাকিব both male and female candidate they apply কৰিব পাৰিব বুলি দিছে এটো এটা জিমেইল এটা আপোনাৰ ৰিজিউমি চিভিখন পঠাই দিব পাৰিব লাষ্ট ডেট 14 নৱেম্বৰ 2024 12 নম্বৰ জব টেটলৈ আগবাঢ়িছো ফুল টাইম PG টিচাৰৰ ভ্যাকেন্সি আছে আয়ুষ পাব্লিক স্কুল কালি আপোনাৰ ফালৰ পৰা সাবজেক্ট ইংলিশ টিচাৰৰ বিচাৰিছে কোৱালিফিকেশন MA ইন ইংলিশ হ'ব লাগিব BEd টিকেলি বেছি প্ৰিফাৰেবল কৰিব WhatsApp নম্বৰটো দিয়া আছে তাত আমাৰ ৰেজিউমি বা চিভিখন পঠাই দিব পাৰিব তাৰ লগতে এটো তাৰ জিমেইল আইডি তাত আপোনাৰ ৰেজিউমি চিভিখন মেইল কৰি দিলেও হৈ যাব লাষ্ট ডেট 15 নৱেম্বৰ 2024 13 নম্বৰ জব ডেটটো আছে ৰিকোয়াৰ্ড ANM nurse/ward boy বিচাৰিছে ফৰ in patient unit of Guwahati psychiatric hospital at Patharkuchi village সোনাপুৰৰ ফালৰ পৰা আছে WhatsApp আৰু বায়োডাটাখন এইটো নম্বৰ পঠা দিয়ে এটা নম্বৰ দিয়া আছে লাষ্ট ডেট 14 নম্বৰ 2024 14 নম্বৰ জবটো আছে ইন্টাৰনেশনাল একাডেমি অফ স্কলাৰ্স দলেগা পাৰ্ট 2 বঙাগা অসমৰ পৰা আছে এটা কন্টাক্ট নম্বৰ দিয়া আছে তাত ৰেজিউমি চিভিখন পঠাই দিব মেইল আইডি টো দিয়া আছে তাত জিমেইল কোড দিলে হৈ যাব জব ভ্যাকেন্সি উই আৰ হেয়াৰিং নেম অফ সোশ্যাল সায়েন্স টিচাৰ বিচাৰিছে তাত ঠিক আছে কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী থাকিলে হ'ব উইথ মেজৰ পলিটিক্যাল সায়েন্স/জিওগ্ৰাফি বা হিষ্টৰী এইখিনি খলে হ'ল BEd DLEd is compulsory BEd বা DLEd আপোনাৰ compulsory ঠিক আছে আপোনালোকে এইটো কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি লব 15 নম্বৰ জব ডেটটো হৈছে urgent required the following vacancy for with minimum 1 বছৰ অভিজ্ঞতা বিচাৰিছে সার্ভিস এডভাইজার ফর ওয়ার্কশপ 1 সেলস এক্সিকিউটিভ বিচাৰিছে এটা ঠিক আছে এইটো এটা জিমেইল আইডি তাতে আপোনালোকৰ ৰেজিউমি চিভিখন পঠাই দিলে হ'ব লাষ্ট ডেট 14 নম্বৰ 2024 16 নম্বৰ জব ডেটটো হৈছে ৰিকোয়াৰ্ড একাউন্টেন্ট এক্সপাৰ্টিজ ইন টেলি ফৰ গভৰ্ণমেন্ট স্পৰ্টছ NGO এটাৰ ফালৰ পৰা আছে এই কন্টাক্ট নম্বৰ আপোনালোকৰ ৰেজিউমি চিভিখন পঠাই দিলে হ'ব বা ফোন কৰি ল'ব ইমেইল আইডিও দিয়া আছে তাত মেইল কোড দিলে হৈ যাব লাষ্ট ডেট 16 নম্বৰ 2024 17 নম্বৰ জব ডেটটো হৈছে ইন্টাৰেস্টেড ক্যান্ডিডেট সেন্ড ইউৰ CV as গ্ৰছ ফটোলজি সৰি আপোনালোকৰ এইটোটা জিমেইল দিয়া আছে এটা তাত আপোনালোকৰ ডাইৰেক্ট পঠাই দিব পাৰিব ঠিক আছে আৰু কল ললে হ'ল এইটো এটা কন্টাক্ট নম্বৰ দিয়া আছে ঠিক আছে 15 নম্বৰ 2024 18 নম্বৰ জব ডেটটো হৈছে required one smart English speaking computer literate for the post of ঠিক আছে কম্পিউটাৰ টিচাৰ হ'ব এইটো ঠিক আছে আপোনালোকৰ এক্সপেৰিয়েন্স 3 ইয়ার্স বিচাৰিছে নলেজ অফ কম্পিউটাৰ প্ৰিফাৰেবল GM গভৰ্ণমেন্ট এই পৰ্টেলত বেছি প্ৰিফাৰেবল কৰিব মানে এক্সপেৰিয়েন্স থাকিলে এইটো এটা জিমেইল আইডি দিয়ে তাত আপোনাৰ ৰেজিউমি চিভিখন পঠাই দিলে হৈ যাব ঠিক আছে 19 নম্বৰ জব ডেটটো হৈছে নিউ জব এট SSB Sakura dealership for Guwahati Khanapara Maligaon পৰা আহিছে only experience preferred sales manager team leader tele কৰা DTP receptionist এইখিনি বিচাৰিছে ৰেজিউমি বা চিভিখন এতিয়া মেইল আইডিত পঠাই দিব লাষ্ট ডেট এইটো এটা কন্টাক্ট নম্বৰ দিয়া আছে ঠিক আছে লাষ্ট ডেট 15 নম্বৰ 2024 20 নম্বৰ জব ডেটটো আহিছে required a MSW graduate for গভৰ্ণমেন্ট স্পন্সৰ NGO প্ৰজেক্টৰ পৰা আহিছে এটা কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব মেইলত এইটোটা জিমেইল আইডি তাত ৰেজিউমি পঠাই দিলে হ'ব লাষ্ট 16 নম্বৰ 2024 তেন্তে আজি জব ডেট এইখিনি আপোনালোকক পিছতে জব ডেট দিয়া গ'ল যিসকল ইন্টাৰেস্টেড কন্টাক্ট কৰি ল'ব আপোনালোকৰ বহুতে জব পাই যাব ঠিক আছে তেন্তে এইখিনি আৰু যিসকল অনলাইন কামটো ইন্টাৰেস্টেড হয় মোক যোগাযোগ কৰিলে হ'ল মই আপোনাক এই বিষয়ে নিশ্চয় ভালকৈ জনাই দিব পাৰিম তেন্তে এইখিনি ধন্যবাদ